বিধায়ক পদ খাৰিজ কৰিছে আমাৰ অধ্যক্ষ ডাঙৰীয়া তেখেতৰ যিখিনি সাংবিধানিক অধিকাৰ ক্ষমতা আছে সেইখিনি মতে কৰিছে। কিন্তু এটা বস্তু হৈছে যে একেটা কাৰণতে বিধায়ক থকা অৱস্থাত বেলেগ দলত যোগদান কৰাৰ ক্ষেত্ৰত আব্দুৰ ৰছিদ মণ্ডল অৰ্থাৎ মই আৰু শ্বেৰমানিল ডাঙৰীয়াৰ বিপক্ষে কংগ্ৰেছ বিধায়িনী দলে অভিযোগ দিলে। কিন্তু কমলক্ষদেৱ পুৰকায়স্থ তেখেত বিজেপিত যোগদান কৰিলে। বসন্ত দাস তেওঁ বিজেপিত যোগদান কৰিলে। শশী দাস বিজেপিত যোগদান কৰিলে। তেওঁলোকৰ বিৰুদ্ধে কিন্তু কংগ্ৰেছ বিধায়িনী দলে তেনেকুৱাকৈ তেওঁলোকৰ মেম্বাৰশ্বিপ খাৰিজ কৰাৰ কাৰণে তেনেকুৱা ধৰণৰ কেছ কৰাও দেখা নগ'ল। আৰু আনকি মোৰ বিৰুদ্ধে বা শ্বেৰমান আলীৰ বিৰুদ্ধে দেখা গৈছে যে বসন্ত দাসেও অভিযোগকাৰী। নিজে কংগ্ৰেছ এৰি বিজেপি দলত যোগদান কেতিয়াবাই কৰিলে, আজি 1 বছৰ আগতে তেওঁলোকে যোগদান কৰিলে। বিজেপিত যোগদান কৰা ব্যক্তিজনে মোৰ বিৰুদ্ধে অভিযোগকাৰী, শ্বেৰমান আলীৰ বিৰুদ্ধে অভিযোগকাৰী। গতিকে এই কথাখিনি অসমৰ সংসদীয় ৰাজনীতিৰ ইতিহাসত নিশ্চিতভাৱে এটা উদাহৰণ হিচাপে থাকিব যে খেনক দেখি ৰান্ধা বাঢ়া, খেনক দেখি দুৱাৰ বন্ধ কৰা যিটো নীতি, বিশেষকৈ য'ত নেকি নীতি নিৰ্ধাৰণ কৰা হয়, য'ত নেকি আইন প্ৰণয়ন কৰা হয়, যিটো ঘৰত বহি আইন প্ৰণয়ন কৰা হয়, তাতে যদি আইনৰ যদি প্ৰয়োগৰ ক্ষেত্ৰত যদি পক্ষপাতিত্বমূলক যদি প্ৰয়োগ হয়, তেতিয়াহ'লে নিশ্চিতভাৱে আৰু গণতন্ত্ৰ ক'ত থাকিব পাৰে। মই আৰু মাননীয় বিধায়ক শ্বেৰমানিল ডাঙৰীয়াই আমাক যেতিয়া হিয়াৰিঙৰ কাৰণে মাতা হৈছিল, তেতিয়া আমাৰ উকিলজন সেই তাৰিখত থাকিব নোৱাৰাৰ কাৰণে তেখেতে হাইকোৰ্টৰ এজন জ্যেষ্ঠ উকিল থাকিব নোৱাৰাৰ কাৰণে আমাৰ ফালৰ পৰা আমি সময় বিচাৰিছিলোঁ। আমাক সময়ো দিয়া নহ'ল, আমাৰ হিয়াৰিঙো লোৱা নহ'ল। একপক্ষীয় অৰ্ডাৰ দিছে যদি এইটোতো আৰু এই মুহূৰ্তত অৰ্ডাৰটো কাৰ্যকৰী হোৱাকৈ আছে। চাই লওঁ, সময়ো নাই এতিয়া, ধৰক এতিয়া সময়ো নাই। এতিয়া বিধায়ক যদিও টেনিয়ৰ আছে, কাৰ্যক্ষেত্ৰত ইলেকশ্যন নটিফিকেশ্যন হোৱাৰ পিছত কোনো বিধায়ক বা মন্ত্ৰীৰ কোনো ক্ষমতা নাথাকে। জাষ্ট দৰমহা খোৱাৰ বাহিৰে বেলেগ একো নাথাকে। তেওঁলোকে ক'তে একো ৰিকমেণ্ডেশ্যনো দিব নোৱাৰে, কেৱল চৰকাৰী সা সুবিধাখিনি থাকে। গতিকে চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত। কিন্তু এইটো বস্তু হয়, এইটো বেয়া লাগি থাকিব যে এটা দল ত্যাগ কৰি আন দলত যোগদান কৰা বহুত কেইজন বিধায়ক আছে এইখন 15 এছেম্বলিত। বাকী কাৰো ক্ষেত্ৰত কোনো ধৰণৰ অধ্যক্ষ মহোদয়ৰ পৰা কোনো অৰ্ডাৰ নহ'ল ডিছকুৱালিফিকেশ্যনৰ, মাত্ৰ আমাৰ দুজনৰ ক্ষেত্ৰতেই এইটো হ'ল। গতিকে এইখিনিতে এটা আক্ষেপ থাকি যাব। নাই নিয়মমতে যদি খালী কৰিব লাগিব খালী কৰিব লাগিব। এইটো তাৰ মোৰ নিজৰ বাসস্থান নহয়। এইটো বিধানসভাৰ পৰা অধ্যক্ষৰ পৰা মোৰ নামত আবণ্টিত এটা কোঠালি। গতিকে যেতিয়া বিধায়ক পদ নাথাকিব, গতিকে আবণ্টনটো অট'মেটিকলি খাৰিজ হৈ যায়। গতিকে মোৰ ফালৰ পৰা আজি এটা দৰখাস্ত দিছোঁ অধ্যক্ষ ডাঙৰীয়াক, মুখ্যমন্ত্ৰী মহোদয়কেও অনুৰোধ কৰিছোঁ যাতে ইলেকশ্যনৰ ৰিজাল্ট নোহোৱালৈকে মোক এইখিনি সুবিধা দিয়ে। কাৰণ গুৱাহাটীত মোৰ এনেকুৱা কোনো জাগাও নাই নিজে যে মই মোৰ বস্তুখিনি নি তাতে চিফ্টিং কৰিম। ইলেকশ্যনো আৰম্ভ হৈছে, ইলেকশ্যনে এই মুহূৰ্তত মই ইলেকশ্যনৰ লগত জড়িত হ'ম নে মই এই বস্তু বাহিনীখিনি মই চিফ্টিং কৰিম। তাৰোপৰি মই 2008 চনৰ পৰা মোৰ এটা শাৰীৰিক প্ৰব্লেম হৈছে। মোৰ যিটো হাৰ্টৰ প্ৰব্লেম আছে, মোৰ হাৰ্টত 3টাকৈ এনজিঅ'প্লাষ্টি কৰা আছে। এইকেইদিনত অলপমান সেই বস্তুটো অলপমান বেছিকৈ দেখা দিয়াৰ কাৰণে ডক্টৰৰ ফালৰ পৰাও অলপ ৰেষ্ট্ৰিকশ্যন দিয়া আছিল, ডক্টৰৰ ছাজেশ্যনটো চলিব লগা হৈছিল। গতিকে নিৰ্বাচন কেন্দ্ৰিক কাম কাজবিলাক মোৰ যিবিলাক শুভাকাংক্ষী আছে তেওঁলোকে চলাই যোৱাৰ লগে লগে মই এইকেইদিন ডক্টৰৰ চিকিৎসাটো থাকিলোঁ আৰু নিজে যিখিনি পাৰোঁ মোবাইলৰ জৰিয়তে যিমানখিনি পাৰোঁ কোঅৰ্ডিনেট কৰি আছোঁ। নিয়মমতে মই একচুৱেলি হস্পিটেলত থাকি চিকিৎসা লোৱাৰ কথা আছিল যদিও, কিন্তু হস্পিটেলত এইটো যিটো মোবাইল ব্যৱহাৰ কৰাৰ অসুবিধা হৈ যায় হস্পিটেলৰ কাৰণে, ডক্টৰৰ কাৰণে বা নাৰ্ছৰ কাৰণে, যাৰ কাৰণে মই ইয়াত থাকিয়ে চিকিৎসা আৰু নিৰ্বাচনী প্ৰচাৰ দুয়োটা চলাই আছিলোঁ।
আজি ডক্টৰক লাষ্ট এবাৰ দেখুৱাই পেলাই এতিয়া এনেকুৱা অনুভৱ হৈছে যে ফিল্ডত মই মুভ কৰাৰ কাৰণে সম্পূৰ্ণ সাজু। এটা কথাটো হৈছে কি যে আপোনাৰ দৰমহাৰ ক্ষেত্ৰতো কথা থাকিব। দৰমহা 16 তাৰিখত যিহেতু নটিফিকেশ্যন হৈছে 16 তাৰিখৰ পৰা দৰমহাটো মই চৰকাৰী দৰমহা নাপাওঁ। এতিয়া আৰু মই MLA হৈ থকা নাই, এতিয়া আৰু MLA হৈ থকা নাই। এতিয়া নেক্সট যিটো ইলেকশ্যন আহি আছে, আপোনাক ইতিমধ্যে দলে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে, কেতিয়া মনোনয়ন দাখিল কৰিব? মোৰ হেৰি আছিল যিহেতু 21 তাৰিখত ঈদ, গতিকে ঈদৰ পিছদিনাখন আছে আকৌ দেওবাৰতো সম্ভৱ নহয়, গতিকে নিশ্চিতভাৱে এইটো 23 তাৰিখতে এইটো দাখিল কৰিব লাগিব। কি হ'ব ফলাফল? কাৰণ তাত আপোনাৰ আপুনি যিটো কাৰণত আজি দলৰ পৰা বা বিধায়ক পদত যাব লগা হ'ল, এই ব্যক্তিগৰাকীৰ ঘনিষ্ঠ ব্যক্তি আপোনাৰ প্ৰতিদ্বন্দ্বী। কোনে কাৰ ঘনিষ্ঠ, এইটো এই ঘনিষ্ঠতাটো এই বস্তুবিলাক সকলো বস্তু এৰি আপেক্ষিক, স্থায়ী নহয়। আপেক্ষিক আৰু ঠিক দেখা গৈছে যে কণ্ডিশ্যনেল, আনকণ্ডিশ্যনেল ভাল পোৱা বুলি মই নকওঁ। কাৰণ যিখিনি মানুহৰ কথা আপুনি কৈছে, মই তেওঁলোকৰ নামো ক'ব খোজা নাই, যে তেওঁলোকৰ ৰিলেশ্যনটো আজিৰ নহয়। তেখেতসকলৰ কোনোবা যেতিয়া মন্ত্ৰী আছিল, কোনোবা ঠিকাদাৰ আছিল, গতিকে ঠিকাদাৰ মন্ত্ৰী এটা সম্পৰ্ক থাকেই। গতিকে সেইটো সেই সম্পৰ্ক আৰু বহুত সম্পৰ্ক থাকে, গতিকে সেই সম্পৰ্কবিলাকতো বহুত পুৰণা। গতিকে পুৰণা সম্পৰ্ক থকা মানুহবিলাক এটা এটা সম্পৰ্ক থাকিবই, এইটো আজিৰ নতুন কথা নহয়। তাত মই বেয়া পাবলগীয়া কথা নাই। এতিয়া ফেক্টৰ বুলিতো কথা নাই, প্ৰত্যেকজন মানুহেই ফেক্টৰ। নিৰ্বাচনত এনেকুৱা কথা নহয় যে গোটেইখিনি বস্তু প্ৰেডিক্ট কৰিব পৰা হ'লেতো ভালে আছিল। মই তেনেকুৱা ধৰণৰ অহংকাৰী কোনো কথা ক'ব নোখোজোঁ। আল্লাহৰ ওপৰত বিশ্বাস আছে আৰু জনসাধাৰণৰ ওপৰত বিশ্বাস আছে। এই মুহূৰ্তলৈকে ৰাইজৰ যিটো মই উৎসাহ দেখা পাইছোঁ বা সমৰ্থন দেখা পাইছোঁ বা মৰম দেখা পাইছোঁ, মই ভাল পাই আছোঁ। গতিকে বাকী ফলাফলটো এইটো আল্লাহ জানে ফলাফল কি হ'ব। নাই, এইটো ধৰক মুখ্যমন্ত্ৰী ডাঙৰীয়া এইবিলাক তেখেতৰ কৌশল, যে আজি দেৱব্ৰত শইকীয়া সনাতনী নহয় নেকি, গৌৰৱ গগৈ সনাতনী নহয় নেকি? কথাটো মই তেনেকৈ নহওঁ। আজি কংগ্ৰেছ দল যদি ক্ষতি হৈছে হিন্দু মুছলমান কথা লৈ নহয়, ব্যক্তি বিশেষৰ কিছুমান মই মাতালিৰ কাৰণে। আৰু সেই ব্যক্তি বিশেষে তেওঁলোকে সুবিধা পাইছে, কোনোবা দিন তেওঁলোকে এই সুবিধাৰ পৰা বঞ্চিত হ'ব। গতিকে কোনে মই মাতালি কৰি আছে, কোনে দলটোক ধ্বংস কৰিছে, অসমৰ যে গম পাই আছে, কংগ্ৰেছ দলত থকা মানুহখিনিও গম পাই আছে। কিন্তু কিছুমান বলেৰে পাৰিছে, কিছুমানে বলে নোৱাৰে। কাৰণ এনেকুৱা ইচ্ছা কৰিলে দলৰ পৰা এজন মানুহক তেনেকৈ গোটেই উলিয়াই দিব নোৱাৰেতো। মই ক'ম যে ভূপেন দা তেখেতৰ যথেষ্ট মানসিক কষ্ট হৈছিল বুলি মই গম পাওঁ। মই বহুদিন 2006 চনত মই বিধায়ক হোৱা দিনৰ পৰা মই তেখেতক তেতিয়াও বিধানসভাত লগ পাইছিলোঁ। যথেষ্ট অধ্যয়নশীল ব্যক্তি, স্বাভিমানী ব্যক্তি, আৰু তেওঁ কথাবিলাক নকয়, তেওঁ অদৰকাৰী কথা নকয়। কিন্তু হ'লে তেখেত আঁতৰি যাব নালাগিছিল। মই নাভাবোঁ বিজেপিত তেখেতে কংগ্ৰেছ দলত যিটো পাইছিল, আসন পাইছিল, সন্মান পাইছিল, সেইটো বেলেগ কোনোবা দলত গৈ সেই স্থান তেখেতে পাব, মই এইটো নাভাবোঁ। এতিয়া সকলোৱে হিমন্ত বিশ্ব শৰ্মা নহয়। প্ৰদ্যুৎ বৰদলৈ ছাৰৰ কথা মই একেই ক'ম, যে ছাৰকো মই অনুৰোধ কৰিম যে তেখেতসকলে তাতে থাকি দলটোক সংস্কাৰ কৰক। কাৰণ যিবিলাক মানুহৰ অত্যাচাৰত তেখেতে আঁতৰি যাব খুজিছে, মান সন্মানত লাগিছে, কোনো তেখেততকৈ জ্যেষ্ঠ নহয়, কোনো তেখেতৰ চুপাৰিয়ৰ নহয়। গতিকে মই এই ক্ষেত্ৰত তেখেতৰ প্ৰতি মোৰ আহ্বান হ'ব যে আজি যদিও মই ৰাইজৰ দলত আছোঁ, কিন্তু আজি যিখিনি পৰ্যায়লৈকে আহি পাইছোঁ, এইটো কংগ্ৰেছ দলৰে দান, কংগ্ৰেছ দলৰে অৱদান। চাওক, এইটো প্ৰত্যেকৰ নিজা নিজা কিছুমান আছে,
নীতি আদৰ্শ আছে। গতিকে ছাৰে কি কাৰণত তাৰ পৰা গুচি যাব লগা হৈছে এই কথাবিলাক নাজানো, কিন্তু বাহিৰৰ পৰা যিখিনি অনুভৱ কৰিব পাৰোঁ, যিটো নেকি মই নিজৰ ক্ষেত্ৰতো যিটো হৈছিল, এতিয়া মই বহুত জুনিয়ৰ তুলনামূলকভাৱে, কাৰণ মোৰ যিটো পইণ্টত ময়ো দুখ পাইছিলোঁ, আঘাত পাইছিলোঁ, আত্মসন্মানত লাগিছিল, সেই একেটা পইণ্টতে তেখেতসকলৰ আজি ভূপেন বৰা ডাঙৰীয়া হওক বা প্ৰদ্যুৎ বৰদলৈ ছাৰে হওক, একেটা পইণ্ট, কিন্তু সেইটো পইণ্টত ভূপেন বৰা ডাঙৰীয়া বা প্ৰদ্যুৎ বৰদলৈ ছাৰে তেখেতৰ নিয়ন্ত্ৰণ কৰিব পৰাকৈ অৱস্থাত আছিল, কিন্তু মই নোৱাৰোঁ। কাৰণ সেইকাৰণে মোৰ হাতত বিকল্প নাছিল, কাৰণ যিটো লেভেলত মোৰ অসুবিধা হৈছে সেই লেভেলটো মই কি কৰিব নোৱাৰোঁ। কিন্তু প্ৰদ্যুৎ বৰদলৈ ছাৰ বা ভূপেন দা তেওঁলোকে পাৰে, কিন্তু থাকিবলৈ পাৰিলেহেঁতেন, কিন্তু যোৱাৰ কাৰণে তেওঁলোকে আঁতৰি যোৱা মানে সেই পইণ্টটো আৰু বেছি শক্তিশালী হ'ব, তেওঁক ৰোধ কৰা মানুহ নাথাকিব, দলটো ক্ষতি হ'ব। মানে মই নকওঁ, এইটো আপোনালোকেও জানে, গোটেই অসমৰ ৰাইজে জানে যে দলটো ক'ত ৰৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।